মই মৃণাল ভাগৱতী মোৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। মোৰ এই ভিডিঅ'টো তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায়ৰ লগত জড়িত। আজি মই এই ভিডিঅ'টোত গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিফলনৰ বাবে যি চিহ্ন প্ৰথা আছে সেই চিহ্ন প্ৰথা সম্পৰ্কে আলোচনা কৰিম। তো এই চিহ্ন প্ৰথা সম্পৰ্কে জানিবলৈ তোমালোকে প্ৰথম কি জানিব লাগিব যে ক্লাছ 9ত তোমালোকে কাৰ্তীয় পদ্ধতি পাইছিলা। যেতিয়া আমাৰ বিন্দুবিলাক লেখ কাগজত সংস্থাপন কৰিব লগা হৈছিল তেতিয়া আমি কি কৰিছিলোঁ মনত পেলাচোন। তেতিয়া আমি দুডাল অক্ষ আঁকি লৈছিলোঁ, এডাল x অক্ষ আৰু এডাল y অক্ষ, আৰু দুইডাল পৰস্পৰ লম্বভাৱে আছিল। আৰু x অক্ষ আৰু y অক্ষই যোনটো বিন্দুত কটাকটি কৰিছিল সেইটো আমি O হিচাপে চিহ্নিত কৰিছিলোঁ আৰু তাক আমি কি বুলি কৈছিলোঁ, মূলবিন্দু বুলি কৈছিলোঁ। এতিয়া চোৱা, মূলবিন্দুৰ পৰা তুমি যদি x অক্ষত সোঁপিনে যোৱা তেতিয়া ধনাত্মক সংখ্যাবিলাক পোৱা, 1 2 3 4 5 এনেকৈ পাই থাকিবা, অৰ্থাৎ ধনাত্মক সংখ্যাবিলাক। এতিয়া মূলবিন্দুৰ পৰা যদি তুমি বাওঁপিনে যোৱা তেতিয়া ঋণাত্মক সংখ্যাবিলাক পাবা। মূলবিন্দুৰ পৰা যদি তুমি ওপৰৰ পিনে যোৱা তেতিয়া ধনাত্মক সংখ্যাবিলাক পাবা। মূলবিন্দুৰ পৰা যদি তললৈকে নামি আহা তেতিয়া তুমি ঋণাত্মক সংখ্যাবিলাক পাবা। তো তোমালোকে পোহৰৰ প্ৰতিফলনৰ লগত জড়িত কিছুমান গাণিতিক সমস্যা, মেথমেটিকেল প্ৰব্লেম ছল্ভ কৰিব লাগিব, তাৰ সমাধান উলিয়াব লাগিব। আৰু এইবিলাক কৰোঁতে তোমালোকে এই অক্ষবিলাকৰ কোনপিনে ধনাত্মক কোনপিনে ঋণাত্মক সেই কথাখিনি ভালকৈ জানিব লাগিব। এতিয়া মই আহিছোঁ দাপনখনলৈ, গোলকীয় দাপন অৰ্থাৎ উত্তল আৰু অৱতল দাপনৰ কথালৈকে আহিছোঁ। তো ইয়াতে আমাৰ যেনেকুৱা মূলবিন্দু আছিল, এই দাপনখনৰ যোনটো মধ্যবিন্দু হ'ব সেইটোক পি লেটাৰটোৰে সূচোৱা হয় আৰু ইয়াক কি বুলি কোৱা হয়, মেৰু বুলি কোৱা হয়। গতিকে তোমালোকে অ'ৰ ঠাইত এইটো পি আহি গ'ল। এতিয়া চোৱা, অ'ৰ মূলবিন্দুৰ সোঁপিনে ধনাত্মক সংখ্যাবিলাক আছিলনে? গতিকে ইয়াতো একে হ'ব, এইপিনে ধনাত্মক সংখ্যাবিলাক হ'ব। তেতিয়াহ'লে বাওঁপিনে কি হ'ব, এই ঋণাত্মক সংখ্যাবিলাক, এইপিনে বাওঁপিনে ঋণাত্মক সংখ্যাবিলাক। ওপৰৰ পিনে ইয়াতে চোৱা, ওপৰৰ পিনে ধনাত্মক সংখ্যা আছিল, গতিকে ইয়াতো ওপৰৰ পিনে কি হ'ব, ধনাত্মক সংখ্যাবিলাক হ'ব। তলৰ পিনে কি হ'ব, ইয়াতে চোৱা ঋণাত্মক সংখ্যাবিলাক, গতিকে ইয়াতো ঋণাত্মক সংখ্যাবিলাক হ'ব। এতিয়া তোমালোকে দাপনৰ প্ৰতিফলনৰ লগত জড়িত অংকবিলাক কৰাৰ কাৰণে দুটা ফৰ্মুলা লাগিব। সেই ফৰ্মুলা দুটা কিতাপত আছে, চাই ল'বা। কি আছে, 1/u + 1/v = 1/f। u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব, v হৈছে প্ৰতিবিম্বৰ দূৰত্ব, আৰু f হৈছে ফকাছ দৈৰ্ঘ্য। আৰু h' যোনটো দিয়া আছে, h' মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু h মানে হৈছে লক্ষ্যবস্তুৰ উচ্চতা। এইটো হৈছে বিবৰ্ধনৰ সূত্ৰ। গতিকে এই দুটা সূত্ৰ তোমালোকক লাগিব অংকবিলাক কৰিব যোৱাৰ আগতে। এতিয়া আমি এই দাপনখনলৈ ঘূৰি আহিছোঁ, আমি চিনবিলাক কি হয় চাম। এতিয়া লক্ষ্যবস্তু ইউৰ কথাটো মই ক'ব ওলাইছোঁ। ইউ সদায় কি হ'ব, ঋণাত্মক হ'ব, লক্ষ্যবস্তুৰ দূৰত্ব। তাৰমানে লক্ষ্যবস্তু সদায় কি হ'ব, এই যে মেৰু আছে ইয়াৰ বাওঁপিনে থাকিব। বাওঁপিন হ'লে এইটো, বা তুমি বাওঁপিন বুলি নকৈ পিনে কি ক'ব পাৰা, দাপনৰ সন্মুখ ভাগত থাকিব, সন্মুখৰ ফালে থাকিব। গতিকে ইউ সদায় কি হ'ব, ঋণাত্মক। কিয় ঋণাত্মক হ'ব চোৱা, এইপিনে বাওঁপিনে থাকিলে এইবিলাক ঋণাত্মক আছিল নে, গতিকে ইয়াতো কি হ'ব, ঋণাত্মক হ'ব। ইউ সদায় ঋণাত্মক হ'ব। এইটো আৰু তোমালোকে নিশ্চিন্ত মনে লিখি দিব পাৰা, যিয়ে অংক নোপোৱা কিয় দাপনৰ ক্ষেত্ৰত। ইউ মানে প্ৰতিবিম্বৰ দূৰত্ব গোলাকাৰ দাপনৰ ক্ষেত্ৰত উত্তলে হওক বা অৱতলে হওক সদায় কি হ'ব, ঋণাত্মক হ'ব। ভালকৈ সেই কথাটো মনত ৰাখিবা। তাৰপিছত মই এতিয়া ক'ব গৈ আছোঁ
ভিৰ কথা অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্বৰ কথা প্ৰতিবিম্বৰ দূৰত্ব ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে তাৰ মানে যদি আমাৰ বাওঁ পিনে বা দাপনখনৰ সন্মুখ ফালে থাকে প্ৰতিবিম্বটো তেতিয়া ই কি হ'ব ঋণাত্মক হ'ব আৰু যদি সোঁপিনে বা দাপনৰ পিছপিনে থাকে পিছফাল এইটো ফাল পিছফাল এইফালে যদি থাকে বা এইটো পিছফাল নকয় সোঁফালো ক'ব পৰা তেতিয়া কি হ'ব ধনাত্মক হ'ব কিয় ধনাত্মক হ'ব চোৱা এইবিলাক ধনাত্মক আচ্ছা এতিয়া যদি তোমাৰ উচ্চতাৰ কথাটো আহো এতিয়া লক্ষ্য বস্তুৰ উচ্চতা সদায় ধনাত্মক লক্ষ্য বস্তু তাৰ মানে সদায় এনেকে ৰাখিব চোৱা এনেকে ৰাখে যোনটো বস্তু চাব লাগে লক্ষ্য বস্তু মানে এইটো উচ্চতা মানে ইয়াৰ পৰা এনেকে জুখিবা ইয়াৰ দূৰত্ব ইউ উলিয়াব লাগিলে এপিৰ পৰা জুখিবা এইখিনি কিমান হয় এইখিনিৰ পৰা এইখিনি কিমান হয় সেইটো হ'ব ইউ আৰু এইখিনিৰ পৰা এইখিনি কিমান হ'ব সেইটো হৈছে এইচ লক্ষ্য বস্তুৰ উচ্চতা আৰু এইটো লক্ষ্য বস্তুৰ দূৰত্ব এইটো সদায় এনেকে থাকিব এইটো সৰু ডাঙৰ হ'ব পাৰে যেনেকুৱা তোমাৰ এইটো সৰু হৈ গ'ল হয়নে এইটো সৰু হ'ল কেতিয়াবা লক্ষ্য বস্তুটো দীঘল হ'ব পাৰে সেইটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু যিয়ে নহওক সদায় এনেকে থাকিব ওপৰৰ পিনে থাকিব অৰ্থাৎ ওপৰৰ পিনে থকা মানে আমাৰ কি আছিল ধনাত্মক দূৰত্বটো এই উচ্চতাটো ধনাত্মক তাৰ পিছত আৰু দূৰত্বটো কিন্তু কি হ'ব ঋণাত্মক উচ্চতাটো ধনাত্মক লক্ষ্য বস্তুৰ দূৰত্বটো ঋণাত্মক আচ্ছা এতিয়া লক্ষ্য বস্তুৰ উচ্চতা সদায় ধনাত্মক হ'ব বুলি গম পালা তাৰ পিছত তলৰ ফালে যদি প্ৰতিবিম্বৰ গঠন হয় প্ৰতিবিম্ব যদি তলৰ ফালে গঠন হয় তলফালে যদি গঠন হয় এনেকুৱা যদি হয় তেতিয়াহ'লে এইখিনি কি হ'ব তোমাৰ ঋণাত্মক হ'ব তলৰ পিনে গঠন হ'লে তোমাৰ কি হ'ব ঋণাত্মক হ'ব কিয় এই পিনে চোৱা তলৰ পিনে এইটো ঋণাত্মক আছে নহয় তলৰ পিনে গঠন হ'লে ঋণাত্মক হ'ব এতিয়া গতিকে এইচ ডেছ তল অৰ্থাৎ লক্ষ্য বস্তুৰ উচ্চতাটো ঋণাত্মক হ'ব তাৰপিছত আৰু এটা ক'ব বিচাৰিছোঁ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ কথা ক'ব বিচাৰিছোঁ অসৎ প্ৰতিবিম্ব দাপনৰ পিছফালে গঠন হয় এইখন দাপন এই দাপনৰ পিছফালে অৰ্থাৎ এইটো ফালে সোঁফালে অসৎ প্ৰতিবিম্ব গঠন হ'ব আৰু এই অসৎ প্ৰতিবিম্ববিলাক কি আমি যদি ইয়াতে যদি এটা ইফালে যদি প্ৰতিবিম্ব এটা গঠন হয় আৰু আমি যদি এখন ইয়াতে পৰ্দা দিওঁ স্ক্ৰীন এখন দিওঁ তেতিয়াহ'লে সেই পৰ্দাত আমি প্ৰতিবিম্বটো ধৰিব নোৱাৰোঁ অসৎ প্ৰতিবিম্বক পৰ্দাত ধৰিব নোৱাৰি আৰু অসৎ প্ৰতিবিম্ববিলাক তোমাৰ কেনেকুৱা হ'ব অসৎ প্ৰতিবিম্ব হ'ব তোমাৰ থিয় বুজি পাইছানে থিয় মানে কি যদি এইটো এটা হয় এইটো এটা যদি হয় আৰু ইয়াৰে যদি আমি এইটো যদি প্ৰতিবিম্ব হয় তেতিয়াহ'লে চোৱা এইটোৰ জোঙা মূৰটো ওপৰৰ পিনে আছেনে এইটোৰো জোঙা মূৰটো ওপৰৰ পিনে আছে হা এইটো লক্ষ্য বস্তু আছিল ইয়াৰ প্ৰতিবিম্ব এইটো হৈ গ'ল গতিকে এইটো থিয় আৰু ওলটা হ'লে কি হ'ব গম পাইছানে সৎ প্ৰতিবিম্ব হ'ব লাগিব সৎ প্ৰতিবিম্ব হ'লে ওলটা হ'ব তাৰমানে এনেকুৱা উল্টি গৈছে এইটো কেনেকৈ আছিল চোৱা ওপৰৰ পিনে জোঙা মূৰটো আছিল ইয়াত তলৰ পিনে আছে এইটো হৈছে ওলটা আৰু এনেকুৱা যদি ওলটা হয় তেতিয়াহ'লে সেইটো প্ৰতিবিম্বক আমি কি প্ৰতিবিম্ব বুলি ক'ব পাৰিম সৎ প্ৰতিবিম্ব আৰু সৎ প্ৰতিবিম্ববিলাকক আমি যদি এখন য'ত গঠন হয় সৎ প্ৰতিবিম্বটো সেইখিনি ঠাইত যদি আমি পৰ্দা এখন দিওঁ তেতিয়াহ'লে তোমালোকে পৰ্দাত ধৰিব পাৰিবা তেতিয়াহ'লে তোমালোকে দুটা কথা গম পালা যে অসৎ প্ৰতিবিম্ব দাপনৰ পিছফালে গঠন হয়
সৎ প্ৰতিবিম্ব দাপনৰ সন্মুখ ভাগত অৰ্থাৎ বাওঁফালে গঠন হয়। অসৎ প্ৰতিবিম্বক পৰ্দাত ধৰিব নোৱাৰি, সৎ প্ৰতিবিম্বক পৰ্দাত ধৰিব পাৰি। অসৎ প্ৰতিবিম্ববিলাক থিয় হয়, সৎ প্ৰতিবিম্ববিলাক ওলোটা হয়। তে এইখিনি কথা তুমি গম পালা। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, ফকাছ দূৰত্ব। এতিয়া ফকাছ দূৰত্বটো কি হ'ব? এইখন চোৱা, মই চিত্ৰত এখন অবতল দাপন দেখুৱাইছোঁ। অবতল দাপন। গতিকে এই অবতল দাপনখনত এইটো হৈছে ফকাছ বিন্দু। তাৰমানে এইডাল হৈছে মুখ্য অক্ষ। এই মুখ্য অক্ষৰ সমান্তৰালভাৱে এইটো ৰশ্মি আহিছে, দাপনত খুন্দা খাইছে, অৰ্থাৎ বিজ্ঞানৰ ভাষাত প্ৰতিফলিত হৈছে, হৈ পিনে এনেকৈ ঘূৰি আহিছে। এইটো আপতিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি। আৰু এইডাল ৰশ্মিও এনেকৈ গৈছে, দাপনত খুন্দা খাই এনেকৈ ঘূৰি গৈছে। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি। তে এই প্ৰতিফলিত ৰশ্মিডালে মুখ্য অক্ষৰ এইটো বিন্দুত কটাকটি কৰিছে। গতিকে এইটো বিন্দুৱে হৈছে ফকাছ বিন্দু। আৰু পিৰ পৰা পি আৰু এফৰ মাজৰ দূৰত্বটো যেতিয়া আমি জোখোঁ, তেতিয়া সেইটোক কি বুলি কয়? ফকাছ দৈৰ্ঘ্য, যাক স্মল এফ লেটাৰটোৰে বুজোৱা হয়। এইটো হৈছে ফকাছ দৈৰ্ঘ্য। আৰু এই ফকাছ দৈৰ্ঘ্যটো চোৱা, যেতিয়া দাপনখন অবতল হৈছে, তেতিয়া এইটো কোনপিনে আছে? সন্মুখ ভাগত আছেনে? বাওঁপিনে আছেনে? তেতিয়াহ'লে বাওঁপিনে থাকিলে আমাৰ কি আছিল? ইয়াতে চোৱা, বাওঁপিনে থাকিলে মাইনাছ। গতিকে এইটো কি হ'ব? অবতল দাপনৰ ক্ষেত্ৰত এফটোৰ চিনটো কি হ'ব? মাইনাছ হ'ব। আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব? চোৱা, এইডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে এই ৰশ্মি আহিছে, খুন্দা খাইছে, খুন্দা খোৱাৰ পিছত এনেকৈ ঘূৰি গৈছে। ইহঁতে অপহাৰী হৈছে, অৰ্থাৎ কটাকটি কৰা নাই, এনেকৈ গৈছে, বহল হৈ গৈছে ক্ৰমে। যিমান দূৰলৈ যোৱা সিমান এনেকৈ বহল হৈ গৈ পিনে গৈ থাকিব। কিন্তু আমি যদি পিছপিনলৈকে বঢ়াই দিওঁ, তেতিয়া এইটো চোৱা, পিছপিনলৈকে যেতিয়া আমি এনেকৈ বঢ়াই দিছোঁ, এইটোও যেতিয়া এনেকৈ বঢ়াই দিছোঁ, এই বিন্দুটোৰ পৰা অহা যেন লাগিছেনে? গতিকে এইটোৱে হৈছে ফকাছ বিন্দু। আৰু এই দূৰত্বখিনি এইটোতো পিয়ে হ'ল, এই বিন্দুটো পি আৰু এইটো এফ। পি আৰু এফৰ মাজৰ দূৰত্বটো হৈছে ফকাছ দৈৰ্ঘ্য। আৰু ইয়াতে চোৱা, দাপনৰ পিছফালে অৰ্থাৎ সোঁফালে আছে। গতিকে এইটো কি হ'ব? ধনাত্মক। অৰ্থাৎ উত্তল দাপনৰ ক্ষেত্ৰত তোমাৰ ফকাছ দূৰত্ব ধনাত্মক হ'ব। তে এই চিনৰ এই নিয়মখিনি তোমালোকে জানিব লাগিব। আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই মেথমেটিকেল প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰে সেইটো মই দেখুৱাই দিম। আশা কৰোঁ এইখিনি বস্তু তোমালোকে ভালকৈ চাবা, তেতিয়াহ'লেহে মোৰ পিছৰ ভিডিঅ'ত যিবিলাক মই প্ৰব্লেম ছল্ভ কৰাই দিম সেইবিলাক তোমালোকে বুজি পাবা। এইখিনি বুজি নাপালে কিন্তু সেই অংকবিলাক কৰোঁতে তোমালোকৰ অসুবিধা হ'ব। গতিকে এই কথাখিনি খুব ভালদৰে চাবা। ঠিক আছে, মই ভিডিঅ'টো ইয়াতে সামৰিলোঁ।